নমস্কাৰ অংকুৰিত অসম চাই থকাৰ বাবে ধন্যবাদ। কৃষকৰ বাবে ডাঙৰ খবৰ। এটা ফোনতে জনা কৃষকৰ সমস্যা। এতিয়াৰে পৰা বিদ্যুৎ সঞ্চালন কৰিডৰক লৈ কোনো প্ৰশ্ন, সমস্যা বা অভিযোগ থাকিলে পোনপটীয়াকৈ জনাব পাৰিব কৃষকসকলে। অসমৰ শক্তি সঞ্চালন খণ্ডত প্ৰথমবাৰৰ বাবে কৃষকৰ বাবে বিশেষ হেল্পলাইন মুকলি কৰিছে ৰিজনিয়া লিমিটেডে। কাজলগাঁৱত অনুষ্ঠিত এক অনুষ্ঠানত চিৰাং জিলাৰ উপায়ুক্ত গকুল চন্দ্ৰ ব্ৰহ্মই আনুষ্ঠানিকভাৱে এই হেল্পলাইন মুকলি কৰে। NERESXXV প্ৰকল্পৰ অধীনত কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু বজালী জিলাৰ প্ৰকল্প কৰিডৰৰ অন্তৰ্গত কৃষক ভূমিৰ গৰাকী আৰু স্থানীয় বাসিন্দাসকলে এই হেল্পলাইনৰ জৰিয়তে প্ৰকল্প সম্পৰ্কীয় তথ্য লাভ কৰাৰ লগতে নিজৰ সমস্যা, মতামত আৰু অভিযোগ পোনপটীয়াকৈ জনাব পাৰিব। কেৱল সেয়াই নহয়, বিদ্যুৎ সঞ্চালন লাইন নিৰ্মাণৰ সৈতে জড়িত বিভিন্ন বিষয়টো হেল্পলাইনৰ জৰিয়তে স্পষ্টীকৰণ বিচাৰিব পাৰিব। কৃষকসকলৰ সুবিধাৰ্থে অসমীয়া, বড়ো আৰু হিন্দী তিনিটা ভাষাতে উপলব্ধ হ'ব এই বিশেষ সেৱা। সোমবাৰৰ পৰা শুকুৰবাৰলৈ পুৱা 9:30 বজাৰ পৰা বিয়লি 5 বজালৈ 911800572771 নম্বৰত ফোন কৰিব পাৰিব কৃষকসকলে। হেল্পলাইন যোগে লাভ কৰা প্ৰশ্ন বা অভিযোগৰ ক্ষেত্ৰত 48 ঘণ্টাৰ ভিতৰত সঁহাৰি জনোৱাৰ ব্যৱস্থা কৰিছে ৰিজনিয়াই। NERESXXV প্ৰকল্প সম্পূৰ্ণ নোহোৱালৈকে এই হেল্পলাইন সেৱা অব্যাহত থাকিব। হেল্পলাইন মুকলি কৰি চিৰাং জিলাৰ উপায়ুক্ত গকুল চন্দ্ৰ ব্ৰহ্মই কয় যে কৃষকসকলৰ বিভিন্ন প্ৰশ্ন আৰু সমস্যাৰ বাবে কোম্পানীয়ে এনে এক বিশেষ যোগাযোগ মাধ্যম মুকলি কৰাটো এক ইতিবাচক পদক্ষেপ। আলোচনাৰ মাধ্যমেৰে অধিকাংশ সমস্যা সৌহাৰ্যপূৰ্ণভাৱে সমাধান কৰিব পৰা যাব বুলিও তেওঁ আশা প্ৰকাশ কৰে। উল্লেখ্য যে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ শক্তি সঞ্চালন ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ৰূপায়ণ কৰা হৈছে NERESXXV প্ৰকল্প। গ্ৰিডৰ নিৰ্ভৰযোগ্যতা বৃদ্ধি কৰাৰ লগতে অঞ্চলটোৰ ক্ৰমবৰ্ধমান বিদ্যুৎ চাহিদা পূৰণতো এই প্ৰকল্পই গুৰুত্বপূৰ্ণ ভূমিকা ল'ব। প্ৰকল্পৰ সঞ্চালন কৰিডৰ কৃষক আৰু স্থানীয় লোকৰ ভূমিৰ মাজেৰে পাৰ হৈ যোৱাৰ বাবে তেওঁলোকৰ সহযোগিতাক অত্যন্ত গুৰুত্ব দিছে ৰিজনিয়াই। কোম্পানীটোৰ মতে স্বচ্ছ যোগাযোগ আৰু নিয়মীয়া সম্পৰ্কৰ জৰিয়তে ভুল বুজাবুজি হ্ৰাস কৰাৰ লগতে কৃষক আৰু স্থানীয় সমাজৰ সৈতে বিশ্বাসৰ সম্পৰ্ক অধিক শক্তিশালী কৰিব পৰা যাব। ৰিজনিয়াৰ এই পদক্ষেপে বৃহৎ আন্তঃগাঁথনি প্ৰকল্প ৰূপায়ণৰ মাজত কৃষকসকলৰ কথা শুনিবলৈ এক পোনপটীয়া মঞ্চ সৃষ্টি কৰিছে। ইয়াৰ ভিতৰত আপোনাৰ বিজনেছ মানে 40 ভিলেজ আৰু চিগনেট আমাৰ 35 ভিলেজেছ মানে এইটো কভাৰ কৰিব। আৰু ইয়াতে আমি অলৰেডি মানে টাৱাৰটো মানে 146 টোটেল টাৱাৰ বহুত বেছিভাগ ইয়াতে বহুৱাব। আৰু ইয়াৰ ভিতৰত মানে কমপ্লিটেড চাৰ্ভে হৈছে 76। দ্বিতীয় কথাটো হ'ল কি ইয়াতে ইণ্ডিয়ান টেলিগ্ৰাফ এক্ট মতে মানুহে বহুত ডিপাৰ্টমেণ্টৰ মানুহ আছে, মই এইটোকে কৈছোঁ মানে যেতিয়া টাৱাৰটো বহায় আমাৰ ইণ্ডিয়ান টেলিগ্ৰাফ এক্ট 1958 মতে তাতে মানে আমি লেণ্ড একুইজিশ্যন নকৰোঁ। কিন্তু তাত এক্সক্লুচিভ একদম পাৱাৰ আছে যিবিলাকে মানে সিহঁতে ইচ্ছা কৰিলে গভৰ্ণমেণ্টে এইটো বহুৱাব পাৰে। দ্বিতীয় কথাটো হ'ল যে এই টাৱাৰৰ মানে মানে মানুহবিলাকে মানে হেৰি বিচাৰে, গতিকে এই টাৱাৰটো যিমানখিনি বহুৱাব এইখিনি এৰিয়াটো আমি মালিকে আকৌ ইউজ কৰি একো নাথাকে, এই মালিকে আকৌ ইউজ কৰিব পাৰে। সেইকাৰণে পইচা এই মানে টাৱাৰৰ কাৰণে দিয়া নহয়, দিয়া হয় তাত জিৰা তাৰ মানে মাজেদি যদি তাৰ গৈছে তাত আপুনি ডাঙৰ ঘৰ বনাব নোৱাৰে আৰু গছ মানে গাড়িব নোৱাৰে। এইটো হিচাপ কৰি পেলাই যদি গছ গছনি আছিলে, ঘৰ আছিলে ভাঙিব লাগিব, তেতিয়া সেইটো সিহঁতে জিৰাত মানে ভেলিটো উলিয়াই পেলাই আমি এইটো পাই। এতিয়া যিহেতু আমাৰ মানুহবিলাকে কিছুমানে মানে ভুল ধাৰণা থাকে যে মোৰ হেৰি গ'ল কিবা গ'ল মাটিৰ হেৰি লাগে, এইখিনি বস্তুৰ কাৰণে আমি আজি এই হেৰিটো কৰা হৈছে। আৰু সিহঁতৰ পৰা মোক এটা হেৰি দিছে যে পাব্লিকে আমাক কৈ থাকে যে আমি আমাক কোনো কনচাল্ট নোহোৱাকৈ মানে আমাৰ ডিফেন্সবিলাক মানে হেৰি নুশুনে। সেইকাৰণে সিহঁতে এটা মানে হটলাইন মানে আজিৰ পৰা এই হটলাইনটো নাম্বাৰ কিমান আছে এইটো আপোনালোকে লৈ ল'ব। এই হটলাইনত যিকোনো মানে বেনিফিচিয়াৰীয়ে মানে সুধিব পাৰিব যে মোৰ কি হৈছে, কেনেকৈ পাম, কেনেকৈ হ'ব, এইখিনি বস্তু কৰিব পাৰি সিহঁতে সুধিব পাৰে। মানে সদায় সদায় আপুনি গৈ পেলাই মানুহ লগ ধৰাটোতো সম্ভৱ নহয়, গতিকে এইখিনি হটলাইনটো আমি আজিৰ পৰা মানে আৰম্ভ কৰিছোঁ। আৰু ইতিমধ্যে আমি যিখিনি চাৰ্ভে হৈছে যিহেতু এইটো ট্ৰেন্সফাৰ ছাবজেক্ট DTC লেণ্ড ভেলিউচনটো DTCয়ে কৰে। মাজত মানে মই অহাৰ আগতে সিহঁতে কৰি আছিলে তথাপিও হোৱা নাছিলে,
আৰু ভেলিউচনো হোৱা নাছিল সিহঁতে নিজাববীয়াকৈ গৈ পেলাই কিছুমান মানুহে ডাউটো কৰিছিলে সেইকাৰণে মই এতিয়া সিহঁতক কৈছোঁ যে আপোনালোকে নিজাববীয়া যাব নালাগে আমাৰ গভৰ্ণমেণ্ট মেচিনাৰী আছে চাৰ্কেল অফিচাৰৰ মানুহবিলাকৰ লগ নহ'লে মানুহে বিশ্বাস নকৰে গভৰ্ণমেণ্ট মানুহ নহ'লে আপুনি কোন বা আহিছে কি কৰিব এইটো ডাউট হয় সেইকাৰণে সিহঁতক মই চাৰ্ভিচিং দিলোঁ চাৰ্কেল অফিচাৰবিলাকক এটাচ কৰি পেলাই সিহঁতক গৈ পেলাই চাৰ্ভে কৰিব দিছোঁ সেইমতে আমি যিকেইটা মানে ৱাটাৰ লক নাই সেইখিনিত আমি 76টা আমি পথ য'ত গাড়ী এইটো আমি অলৰেডি চাৰ্ভে কৰিছোঁ আৰু সেইখিনি আমি ভেলিউচনৰ কাৰণে BCCক পঠিয়াইছোঁ আৰু BCCয়ে বৰাম বুলি কৈছিলে কিন্তু এতিয়া সিহঁতে জনেল ভেলিটো আগত যিটো আছে সেই জনেল ভেলিটো সিহঁতে ৰাখিছে এতিয়া সেইমতে যিমানখিনি মানে বিৰাট কাৰ্পি যাই আছে এই মানে এছেছমেণ্ট মতে সিহঁতে পাবলৈ সক্ষম হ'ব এই কাৰণে আজি সেই মানে ইয়াৰ ভিতৰত কোনোবাই যদি মানে গ্ৰিভেন্স থাকে তেতিয়াহ'লে সিহঁতৰ এটা মানে ৰিজিউমেট এটা মোক চাৰিচিং দিলে আমি এটা দিম ছাৰ মানে সেইটো আমি যাতে আপোনালোকৰ জৰিয়তে আজি এই হটলাইনটো আপোনালোক মানে আমি পাব্লিকক এই মানে আমাৰ 75 ভিলেজৰ মানুহবিলাকে যাতে খবৰ ল'ব পাৰে মোৰ মাটি কিমান গৈছে মই কিমান পাম এইখিনি বস্তুটো তেখেতসকলে খবৰ ল'ব পাৰিব তো সেইটো কাৰণে আমি আজি এই প্ৰেছ মিটটো দিয়া হৈছে